প্ৰাইম টাইম নিউজ মাষ্টাৰ ব্লাষ্টাৰ সচিন ৰমেশ তেণ্ডুলকাৰ 22 গজৰ ভগৱান যোৱা বছৰ তেওঁ আত্মজীৱনী প্ৰকাশ পোৱাৰ পিছতে 2014ৰ প্ৰাৰম্ভণতে প্ৰকাশ হৈ ওলাল বিশ্ববৰেণ্য ক্ৰিকেটাৰগৰাকীৰ জীৱনক লৈ ৰচিত বিশ্বৰ প্ৰথমখন উপন্যাস সুখৰ কথাটো এই যে তেণ্ডুলকাৰৰ জীৱন ভিত্তিক বিশ্বৰ প্ৰথমখন উপন্যাস ৰচিত হৈছে অসমীয়া ভাষাত মাষ্টাৰ ব্লাষ্টাৰ সচিন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান এক মুহূৰ্তৰ বাবে টিভিত দেখিলেও আপুনি থমকি ৰয় সচিনৰ শ্বট চাবৰ বাবে সচিনৰ সিক্সাৰ সচিনৰ বাউণ্ডাৰী আৰু ক্ৰিকেটৰ ভগৱান এইবাৰ কিতাপৰ পাতত উপন্যাসৰ ৰূপত ক্ৰিকেট বিশ্বৰ ভগৱান সচিন ৰমেশ তেণ্ডুলকাৰ এগৰাকী উদীয়মান ঔপন্যাসিক নীলিম আকাশ কাশ্যপে ৰচনা কৰিছে ফিনিক্স ঈশ্বৰ নামৰ উপন্যাসখন আৰু এই উপন্যাসখনত লিটল মাষ্টাৰ সচিন তেণ্ডুলকাৰৰ জীৱন প্ৰতিফলিত হৈছে সচিন তেণ্ডুলকাৰ ফিনিক্স মোৰ 2 বছৰীয়া প্ৰচেষ্টা এটা ফসল আৰু সচিন তেণ্ডুলকাৰক লৈ পেলাই আপোনাৰ পৃথিৱীৰ বিভিন্ন ভাষাত অসমীয়াতো বিভিন্ন কিতাপ ওলাইছে তেওঁৰ অটোবায়োগ্ৰাফি এখন ওলাইছে কিন্তু তেওঁৰ আপোনাৰ জীৱনক লৈ পেলাই কেতিয়াও এখন উপন্যাস ওলোৱা নাছিল পৃথিৱীৰ কোনো ভাষাতে আৰু সেই সূত্ৰে মই ক'ব খুজিছো যে এই সচিন তেণ্ডুলকাৰ ফিনিক্স ঈশ্বৰ সচিন তেণ্ডুলকাৰৰ জীৱনক লৈ পেলাই লিখা পৃথিৱীৰ প্ৰথমখন উপন্যাস উদীয়মান ঔপন্যাসিকগৰাকীৰ দাবী সম্ভৱতঃ এইখনেই হ'ব সচিন তেণ্ডুলকাৰৰ ওপৰত আধাৰিত প্ৰথমখন উপন্যাস শনিবাৰে গুৱাহাটী গ্ৰন্থমেলাত এই উপন্যাসখন উন্মোচন কৰে জনপ্ৰিয় শিল্পী কল্পনা পাটোৱাৰীয়ে নুনমাটিৰ পৰা জয়ন্ত দাস নিউজ টাইম অসম